हेलो ভিউয়াৰ্স আজি আপোনালোকক মই এটা কাস্টাৰ্ড বনাব দেখাম মই এটো এপল দি বনাইছো মই অলপ বেলেগ টাইপত কাস্টাৰ্ডটো বনাও কি টাইপত নো বনালো চাওঁচোন আহক প্ৰথমে পেনখন গেছত পাতি ললো তাতে দেখিছেনে এখিনি আপেল হয় আপেল ধৰিব পাৰিছেনে আপেলখিনি মই এনেকৈ সৰুকৈ কাটি ললো তাৰপা এখিনি এই পেনখনত দি দিব তাতে চেনি দিব চেনিটো আন্দাজ মতে দিব মই কম বনাইছো কাৰণে কম পৰিমাণৰ চেনি দিছো তাৰপা এখিনি ভাল ধৰণে মিক্স কৰিব অলপ দেৰি ৰব আকৌ মিক্স কৰিব চেনিটো গলিব লাগিব তাৰপা ইয়া দেখিছেনে চেনিটো গলিছে আৰু চেনিবোৰ গলিব ধৰিছে আকৌ এবাৰ ভাল ধৰণে লৰাই দিব চেনিটো জ্বলি যাব নালাগে আপেলখিনিও বেছি সিজিব নালাগে অলপ কালাৰটো চেঞ্জ হৈ যায় তেতিয়া গম পাব এইখিনি হৈছে আৰু এইখিনি এতিয়া মোৰ হৈ গল মই এতিয়া গেছটো অফ কৰি থম অলপ ঠাণ্ডা হ'ব দিম সম্পূৰ্ণকৈ ঠাণ্ডা হৈ যোৱাৰ পাছত আকৌ গেছটো অন কৰি দিব এইখিনি দেখিছে লাডু লাডু হৈ গল এতিয়া তাত মই ইয়া গাখীৰ দি দিম কাস্টাৰ্ডটো বনাবলৈ আপোনাকৰ যিমান পৰিমাণৰ গাখীৰ লাগে সিমান পৰিমাণৰ দিব মই অলপমান থৈ দিছো এইখিনি কাস্টাৰ্ডখিনি মই এক্সট্ৰাকে গুলি লওঁ আপেলটো যে মই এই টাইপত দিছো এই টাইপত যদি আপোনালোকে আপেলটো দিয়ে তেতিয়া আপেলখিনি ভাঙি নাযায় মানে খাবলৈ ভাল লাগে থৈ দিয়া এই আৰু এইখিনি লগত মই 2 চামুচ কাস্টাৰ্ড পাউডাৰ দি পেলাই ভালকে গুলি ললো ঠাণ্ডা গাখীৰত কাস্টাৰ্ড গুলি ললে ভাল হয় এইখিনি ভাল ধৰণে মিক্স হৈ গল অকমান এতিয়া গোটা নাই তাত এইখিনি কি হৈছে নি পাইছেনে এইখিনি টুকমা হয় বা বেচিল সিড মই 2 চামুচ মান বেচিল সিড লৈছো 2.5 আপোনালোকে দিব আন্দাজত তাপায়া পানীৰে 10-15 মিনিট তিয়াই থৈ দিব এইখিনি ফুলি ধুনিয়া হৈ যাব তাপা এফালে গাখীৰখিনি উতলিলে ইয়া মই আপেল দি গাখীৰ পাতি থৈছিলো যে এটা উতল আহাৰ পাছত মই কাস্টাৰ্ডখিনি এবাৰ আকৌ ভালকে গুলি ললো গুলি লৈ পেলাই এতিয়া ইয়াত লাহে লাহে ঢালি দিম এদৰে লাহে লাহে ঢালি দিব আৰু লৰাই থাকিব যদি মই আগতে কাস্টাৰ্ডখিনি দি দিলো হতন তেতিয়া বহুত লৰাবলগীয়া হয় এনেদৰে কাস্টাৰ্ডখিনি পাছত দিলে ভাল হয় আৰু পটককে হৈ যায় বেছি টাইম নালাগে দেখিছেনে এইখিনি টান হলেই এইখিনি মোৰ এতিয়া হ'ল আৰু দেখিছেনে আপেলবোৰ ধৰিব পাৰিছে ন নহলে হিজি যায় আপেলবোৰ মই এদৰে দিয়া কাৰণে হিজি নাই যোৱা এইখিনি মোৰ প্ৰায় হ'ল আৰু এতিয়া ড্ৰাই ফ্ৰুটস অলপমান দি দিব যি মন যায় হেতুৱে দিব পাৰে যি থাকে ঘৰত আৰু তাৰপা আকৌ এবাৰ লৰাই দিলো মই আগতে গাখীৰখিনি গৰম কৰি লৈ পাছত কাস্টাৰ্ডখিনি দিয়াৰ কাৰণে কিমান সোনকালে হৈ গল দিছিলে নহলে বহুত টাইম লৰাব লাগে ন কাস্টাৰ্ড বনাই থাকোঁতে মানুহৰ আমনি লাগি যায় ইমানে লৰাব লাগি থাকে এৰিব নোৱাৰি হাতখন ভকে জ্বলি যায় লেপা গুটা হৈ যায় এতিয়া এইখিনি মোৰ বহুত ধুনীয়া হৈছে দেখিছেনে এতিয়া কেওৰা ৱাটাৰ অলপমান দি দিম কম দিব বেছি নালাগে কেইটোপালমান দি দিছো শেষত এচামুচ বাটাৰ দি দিব এই বাটাৰ দি দিলে টেজলিংটো বৰ ধুনীয়া হয় কাস্টাৰ্ডখিনি জিলিকি থাকে দেখিবলৈ ভাল লাগে তাৰপা এবাৰ ভালদৰে লৰাই দিব বাটাৰখিনি গলি গলে হৈ যাব আৰু এইখিনি মোৰ হৈ গল এটা আকৌ ঠাণ্ডা হ'ব দিম ঠাণ্ডা হোৱাৰ পাছত মই ইয়া টুকমা সিডখিনি যে তিয়াই থৈছিলো বা বেচিল সিডখিনি মই সেইখিনি দি ভালদৰে মিক্স কৰি দিলো টুকমাই পেট ঠাণ্ডা কৰে আমাৰ ৰোজা মাহত পেট যেহেতু খালি থাকে সেইকাৰণে এইটো খালে ভাল এইখিনি এতিয়া হৈ গল বাটিত উলিয়াই লয় আপোনালোকে সুন্দৰকৈ সজাই মেলি পৰিবেশন কৰিব পাৰিব আপোনালোকে যোনে যেনেকৈ সজাব ড্ৰাই ফ্ৰুট দি সজাওক বা কেঁচা ফল মূল দিয়ে সজাব পাৰিব মই এইদৰে সজালো মোৰ ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু মোৰ দৰে আপোনালোকে বনাই খাবচোন বহুত টেষ্টি হয় চেণ্টটো ভাল হয় আপেলখিনিও মুখত লাগে কাৰণে আৰু ভাল লাগে ভিডিওটো চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ